নমস্কাৰ বন্ধুসকল, মোৰ ভাগ্যটো বহুতেই ভাল বুলি ভাবোঁ। বাবাই মোক মন্দিৰ মাতিয়ে থাকে আৰু এই যে স্থানটো দেখিছে, এই স্থানটো হৈছে উত্তৰাখণ্ডৰ কমাও গাঁও আৰু এই স্থানটো হৈছে ভোলে বাবাৰে মন্দিৰ হয় আৰু নামটো হৈছে জাগেশ্বৰ ধাম। আৰু জাগেশ্বৰ ধাম হৈছে পৃথিৱীৰ য'ত প্ৰথমতে শিৱলিংগৰ পূজা প্ৰথম আৰম্ভ হৈছিলে, এই স্থানটোৱে হৈছে সেই স্থানটো। আৰু এই যে গছজোপা দেখিছে, এই গছজোপাক কোৱা হয় শিৱ শক্তি। শিৱ শক্তি বুলি এইটো কাৰণে কোৱা হয়, তলত লগতে একেলগে আছে গছজোপা, কিন্তু ওপৰতকৈ দুভাগ হৈছে আৰু এইটো বহুত বছৰ হৈ গ'ল। গছজোপাৰ ওপৰলৈ দুখন হাতৰ দৰে আছে আৰু এই স্থানটোতে 125টা সৰু ডাঙৰ শিৱলিংগৰ একেলগে মন্দিৰ আছে আৰু লগতে মহামৃত্যুঞ্জয় মন্দিৰো ইয়াতেই আছে। আৰু ওপৰলৈ উঠি গ'লে প্ৰাচীন কুবেৰ মন্দিৰ লগতে আছে। আৰু ইয়াৰ পূজাৰীসকলৰ মতে জনামতে এয়া বোলে 8 জ্যোতিৰ্লিংগ বুলিও কোৱা হয়, কিন্তু মই আগত গম পোৱা নাছিলোঁ, তাত গৈহে এইটো কথা জানিছোঁ।